সো হেল্ল' এভৰিৱান, তোমালোক সকলোকে গ্ৰ'য়িং এগ্ৰ' আছাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিব গৈ আছোঁ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা CET এক্সামৰ ফৰ্মটো কেতিয়া ৰিলিজ হ'ব। আৰু ইয়াৰ লগত তোমালোকক জনাব বিচাৰিম যে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিকোনো এটা ডিপাৰ্টমেণ্টত পঢ়াৰ কাৰণে টোটেল কিমান ফি পে'মেণ্ট কৰিব লাগিব, কাৰণ বহুত ষ্টুডেণ্টৰ ডাউট আছিলে যে টোটেল 4 বছৰত কিমান ফি পে'মেণ্ট কৰিব লাগে। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে বেল আইকন দবাই ৰাখিবা, কাৰণ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিকোনো ইনফৰমেশ্যন আমাৰ চেনেলৰ থ্ৰুৰে তোমালোকে পাই থাকিবা। আৰু ইয়াৰ লগত তোমালোকক জনাব বিচাৰিম যে অহা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা CET এক্সামৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিবা। চ' বলা পলম নকৰিবলৈ আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত তোমালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিম। যদি তোমালোকৰ ভিতৰত থকা কোনোবা ষ্টুডেণ্টে 2025ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা CET এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছা, দেন তোমালোকৰ কাৰণে লৈ আহিছোঁ এটা ফাউণ্ডেশ্যন বেটছ, য'ত ৰেগুলাৰ ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি লাইভ ক্লাছেছ হ'ব, মক টেষ্ট থাকিব, ডাউট ছেশ্যন থাকিব, আৰু প্ৰিভিয়াছ ইয়েৰত কেনেকুৱা টাইপৰ কুৱেশ্যন আহিছিলে তেনেকুৱা টাইপৰ কুৱেশ্যন প্ৰেক্টিছ কৰোৱা হ'ব। চ' যদি তোমালোকে ভাবিছা যে কোৰ্চটো জইন কৰিবা, দেন স্ক্ৰীণত তোমালোকক এটা নাম্বাৰ দিয়া হৈছে, সেই নাম্বাৰত কণ্টেক্ট কৰা। কোৰ্চটোৰ যিমান প্ৰাইচ থাকিব সেই প্ৰাইচৰ পৰা তোমালোকে 100 এটা ডিছকাউণ্ট পাবা। আৰু তোমালোকে যদি জইন কৰিব বিচাৰিছা দেন এতিয়াই কণ্টেক্ট কৰা, কাৰণ এক্সামৰ কাৰণে বেছি দিন নাই। চ' ব'লা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' এতিয়া তোমালোকৰ ফ্ৰণ্টত আছে ফি ষ্ট্ৰাকচাৰ ফৰ দ্য একাডেমিক ছেশ্যন 2024-25। চ' তোমালোকক প্ৰিভিয়াছ ইয়েৰৰ ফি ষ্ট্ৰাকচাৰটো দেখাই আছোঁ, কাৰণ নতুন ইয়াৰৰ 2025ৰ এতিয়ালৈকে ইনফৰমেশ্যন বুলেটিনটো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে ৰিলিজ কৰা নাই। চ' যেতিয়া ৰিলিজ কৰিব তোমালোকক মই ভিডিঅ'ৰ থ্ৰুৰে ইনফৰমেশ্যনো দি দিম কিবা চেঞ্জ আহিলে, কিন্তু মষ্ট প্ৰবেবলি তোমালোকৰ ছেইম থাকিব এডমিশ্যন ফি। চ' এতিয়া তোমালোকক দেখাম যে ফি পেয়েবল ফৰ ডিফাৰেণ্ট আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰাম। চ' এতিয়া তোমালোকক স্পেচিয়েলি মই UG ডিগ্ৰী প্ৰগ্ৰামৰ তোমালোকৰ ফি ষ্ট্ৰাকচাৰটো দেখাম। PGৰ প্ৰগ্ৰামৰ ফি ষ্ট্ৰাকচাৰটো মই পিছতকৈ তোমালোকক দেখাই দিম। চ' এতিয়া তোমালোকক দেখাই আছোঁ যে BSc অনাৰ্ছ হৰ্টিকালচাৰ, BSc অনাৰ্ছ এগ্ৰিকালচাৰ, BSc অনাৰ্ছ হৰ্টিকালচাৰ, BSc অনাৰ্ছ চেৰিকালচাৰ, কমিউনিটি চায়েন্স, দেন ফুড নিউট্ৰিশ্যন এণ্ড ডায়েটেটিক্স, দেন BFSc, VBSc এণ্ড এনিমেল হাজবেণ্ড্ৰী। চ' প্ৰত্যেককেইটা কোৰ্চৰ কিমান পে'মেণ্ট ফি দিব লাগিব ইয়াতে কমপ্লিট ডিটেইলছত দিয়া আছে। চ' ওৱান টাইম ফি, চ' তোমালোকে যেতিয়া এডমিশ্যন ল'বা এটা ওৱান টাইম ফি থাকিব। চ' ওৱান টাইম ফি কেইটা আছে ৰেজিষ্ট্ৰেশ্যন ফি, টিউশ্যন মানি। টিউশ্যন মানিটো কি হ'ব, ৰিফাণ্ডেবল অৰ এডজাষ্টেবল, যেন আইডেণ্টিটি কাৰ্ড, এলুমিনি ফি, ডিজিটেল চাৰ্টিফিকেট ফি, দেন NCC অৰ NSS। চ' বহুত কেইটা কলেজত কি থাকে, NCC থাকে আৰু কিছুমান কলেজত NSS থাকে। দেন এপ্লিকেবল ফৰ ইণ্ডিয়ান চিটিজেনছ অনলি। ঠিক আছে, চ' এইকেইটা কি হয়, অনলি ইণ্ডিয়ান চিটিজেনৰ কাৰণে এপ্লিকেবল হয়। দেন ট্ৰেইনিং এণ্ড প্লেচমেণ্ট চেল, দেন এডুকেশ্যনেল টুৰ। চ' এইখিনি হ'ল তোমালোকৰ ওৱান টাইম ফি। চ' ৰেজিষ্ট্ৰেশ্যন ফিটো আছে তোমালোকৰ 1500, দেন টিউশ্যন মানিৰ 3000, দেন আইডেণ্টিটি কাৰ্ডটো আছে 200, এলুমিনি ফি আছে 500, ডিজিটেল চাৰ্টিফিকেট ফি আছে 500, NSS অৰ NCC আছে 200, দেন ট্ৰেইনিং এণ্ড প্লেচমেণ্ট চেল আছে 300, এণ্ড এডুকেশ্যনেল টুৰ আছে 5000। চ' ইয়াত আৰু এটা বস্তু তোমালোকক দিছে ৰাইট চাইডে, সেইটো হ'ল ফৰ কেণ্ডিডেট আণ্ডাৰ হায়াৰ ফি কেটেগৰী। চ' যোনকেইটা ষ্টুডেণ্টে হায়াৰ ফি কেটেগৰীত এডমিশ্যনটো ল'ব বিচাৰে তেওঁলোকৰ কাৰণে এডমিশ্যন ফিটো নৰ্মেলৰ পৰা অলপ ডিফাৰেঞ্চ থাকে। চ' তোমালোকে ইয়াত চাব পাৰিছা নৰ্মেল ষ্টুডেণ্টৰ যোনটো ৰেজিষ্ট্ৰেশ্যন ফি সেইটো 1500 লাগে, আৰু HFCৰ কাৰণে 6000। চ' কিমান ডিফাৰেঞ্চ তোমালোকে চাব পাৰিছা। চ' যদি কিছুমান ষ্টুডেণ্টে HFCত এডমিশ্যন ল'ব বিচাৰিছা তোমালোকৰ ফাইনেন্সিয়েল কণ্ডিশ্যনটো ভাল থাকিলেহে ল'বা, আদাৰৱাইজ তোমালোকৰ প্ৰব্লেম হ'ব, কাৰণ এডমিশ্যন ফিটো বহুত ডিফাৰেঞ্চ আহি যায়। দেন টিউশ্যন মানিটো আছে নৰ্মেল ষ্টুডেণ্টৰ কাৰণে 3000, কিন্তু HFCৰ কাৰণে 5000। আইডেণ্টিটি কাৰ্ডৰ কাৰণে নৰ্মেল ষ্টুডেণ্টৰ 200, আৰু এইটো ছেমে থাকিব HFCৰ কাৰণে 200। চ' এনেকৈ তোমালোকে ডিফাৰেঞ্চটো চাব পাৰা HFC আৰু নৰ্মেল ষ্টুডেণ্টৰ কিমান লাগিব। দেন নেক্সট আছে তোমালোকৰ বি নম্বৰত আছে পেয়েবল অনলি ইন ফাৰ্ষ্ট ছেমিষ্টাৰ। চ' কিছুমান এডমিশ্যন ফি আছে তোমালোকৰ অনলি ফাৰ্ষ্ট ছেমিষ্টাৰ যেতিয়া তোমালোকে এডমিশ্যনটো ল'বা তেতিয়াই পে'মেণ্ট কৰিব লাগে। ছেকেণ্ড ছেমৰ পৰা তোমালোকৰ এই পে'মেণ্টটো কৰিব নালাগে। ফৰ এক্সাম্পল মেগাজিন, ষ্টুডেণ্টছ এইড ফাণ্ড, ষ্টুডেণ্ট ছ'চাইটি ইউনিয়ন। চ' মেগাজিনৰ কাৰণে তোমালোকৰ 400 পে'মেণ্ট কৰিব লাগিব। চ' এইখিনি পে'মেণ্ট তোমালোকে এক্সট্ৰা কৰিব নালাগে। ইয়াতে যেনেকৈ দিয়া আছে মেগাজিন, ষ্টুডেণ্ট এইড ফাণ্ড, ষ্টুডেণ্ট ছ'চাইটি ইউনিয়ন, ইয়াত বেলেগ বেলেগকৈ দিয়া আছে, কিন্তু তোমালোকে পে'মেণ্ট যেতিয়া কৰিবা অভাৰঅল যেতিয়া তোমালোকে পে'মেণ্ট কৰিবা অভাৰঅল একেলগতে পে'মেণ্ট কৰিব লাগিব। চ' 400 আছে মেগাজিন, ষ্টুডেণ্ট এইড ফাণ্ড আছে 300, ষ্টুডেণ্ট ছ'চাইটি ইউনিয়ন আছে 300, আৰু HFCৰ কাৰণে 400, 500, 300। চ' এনেকৈ দিয়া আছে। দেন নেক্সট চি নম্বৰত আছে তোমালোকৰ পেয়েবল ইন বোথ দ্য ছেমিষ্টাৰ। চ' তোমালোকে দুয়োটা ছেমিষ্টাৰ বা গোটেইখিনি ছেমিষ্টাৰত কিছুমান বস্তু পে'মেণ্ট কৰিব লাগিব। সেইখিনি আছে কোৰ্চ ৰেজিষ্ট্ৰেশ্যন, টিউশ্যন, IT চাৰ্জেছ, ছিকিউৰিটি চাৰ্জেছ, গেমছ, কমন ৰুম, লাইব্ৰেৰী, লেবৰেটৰী, এক্সামিনেশ্যন, মেডিকেল,
ষ্টুডেণ্টছ ৱেলফেয়াৰ এনাৰ্জি চাৰ্জেছ চ' ইয়াত কোনটোৰ কিমান টকা এটা তোমালোকে দেখাব পাৰিছা কোৰ্ছ ৰেজিষ্ট্ৰেশ্যন আছে 1500 টিউশ্যন আছে 4000 দেন IT চাৰ্জেছ আছে 300 security charges 300 games at 600 common room at 150 library 500 laboratory 1500 examination at 1500 then medical at 600 students welfare at 300 energy charges 200 so কিছুমান বস্তু ইয়াতে নতুনকে এড কৰিছে কাৰণ 2023 বা 2022 যোনবিলাক ষ্টুডেন্ট এডমিশন লৈছে ইয়াতে কিছুমান চাৰ্জেছ আছে যোনকেইটা পেমেন্ট কৰিব লগা নাছিলে যেনেকে এনাৰ্জি চাৰ্জেছ নতুনকে ইনক্লুড কৰিছে 2024 ত সো 2025 তো এটো থাকাৰ চান্সেছ আছে সো ওভাৰঅল তোমালোকে যে চোৱা ইয়াতে তোমালোকে টোটাল ফাৰ্স্ট সেমিস্টাৰৰ এডমিশন ফি টো 23650 এটো অনলি নরমাল ষ্টুডেন্টৰ কাৰণে ঠিক আছে দেন যোনকেটা HFC ত এডমিশন লব বিচাৰিছে তেওঁলোকৰ আছে 99550 rupees সো তোমালোকে ডিফাৰেন্সটো চাব পাৰা নরমাল ষ্টুডেন্টৰ কিমান এডমিশন ফি লাগে আৰু HFC ৰ কিমান এডমিশন ফি লাগে সো তেনেকে ফাৰ্স্ট সেমিস্টাৰৰ পিছত সেকেন্ড সেমিস্টাৰত এডমিশন ফি টো অলপ কমি আহে সো ইয়াতে যোনটো দিয়া আছে 23650 rupees সো এটো এগ্ৰিকালচাৰ ফিশাৰী দেন সেৰিকালচাৰ হৰ্টিকালচাৰ কমিউনিটি সায়েন্স এইবিলাক যোনকেটা পঢ়িব বিচাৰিছে হিয়তৰ এটো সেমিস্টাৰ ওয়াইজ যেটো থাকে সো এটো এটা সেমিস্টাৰৰ এডমিশন ফি কিন্তু ভেটেনাৰী অলপ ডিফাৰেন্স আহিব ভেটেনাৰী যেটো 1 ইয়াৰৰ কোৰ্স মানে সেমিস্টার সিস্টেম না থাকে সো এটো যেহেতু ওয়ান সেমিস্টাৰৰ এডমিশন ফি সো ইয়াৰ তোমালোকে ডাবল কৰি দিয়া ঠিক আছে 23650 rupees ডাবল কৰি দিয়া I think 47 something পৰিব সো 47 তোমালোকে টোটাল একেবাৰত যেতিয়া পেমেন্ট কৰিবা ভেটেনাৰীৰ কাৰণে দেন এটো তোমালোকে একেলত পেমেন্ট কৰিব লাগিব এটো তোমালোকে যদি ডাবল কৰি দিয়া 47300 তোমালোকৰ ওভাৰঅল পৰিব ভেটেনাৰীৰ কাৰণে যোনটো ওয়ান টাইম এডমিশন ফি ফাৰ্স্ট সেমিস্টাৰৰ কাৰণে 47300 সো তোমালোকে এটো ভেটেনাৰীৰ কাৰণে একেলত পেমেন্ট কৰিব লাগিব সো এখিনি আছিল তোমালোকৰ এডমিশন ফি দেন মাস্টাৰ ডিগ্ৰী প্ৰগ্ৰামৰ তোমালোকক মই নেক্সট ভিডিঅত তোমালোকক জনাই দিম কাৰণ মাস্টাৰ ডিগ্ৰী প্ৰগ্ৰামটো অলপ বেলেগ ধৰণৰ থাকে সো এটো মই নেক্সট ভিডিঅ জনাই দিম সো আজিৰ কাৰণে ইমানখিনি আছিল যদি ভিডিঅটো তোমালোকৰ কাৰণে হেল্পফুল হয় দেন ভিডিঅটো লাইক কমেন্ট কৰি যিমান পাৰা ভিডিঅটো শেয়াৰ কৰিবা আৰু যদি চেনেলটো তেলে সাবস্ক্ৰাইব কৰা নাই দেন চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ বেল আইকন দবাই ৰাখিবা সো তোমালোকক নেক্সট ভিডিঅত আমি লগ পাই আছো